বেলেগ এদিন আনিব বেলেগ এদিন আনিব ভালকে দিনটো আলোচনা হ'ব আলোচনা কৰিব আজি বেলেগৰ টাইপৰ ডিষ্টাৰ্ব কৰাটো উচিত নহয় প্ৰক্ৰিয়াটো চিনিয়ৰ MLA you know 301 certainly you know 301 under which there is no special debate please sit down already allow এখানে মৰম নাকি আহি গল honorable chief minister আজিৰ তাৰিখত উপযুক্ত nothing will go on record নহব please এলপিয়া কৈছে ধুনীয়াকে কৈছে sit down sir দুটা বাক্য zero বাক্য কথা আপোনাৰ please sit down উপদক্ষৰ কথা কৈছো উপদক্ষৰ করিয়া নাই no please sit down ডিসিএ বিদেশী চিনাক্ত কৰি পঠাই দিব এটো কি প্ৰক্ৰিয়াৰ মাজেৰে দিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এদিন ভালকে ডিবেট কৰিব লাগিব ইয়াৰ আগতে বহু হতে কি মানুহক বিদেশী আমি এটো ইয়াৰ ওপৰত ডিবেট কৰিম বহু মানুহ হতে কি মানুহক বিদেশী আচ্ছা মাননীয় অধ্যক্ষ মহোদয় জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া এটা প্ৰশ্ন আনিছে যে ডিসিএ কেনেকে চিনাক্তকৰণ কৰিব আৰু কি প্ৰক্ৰিয়া ল'ব এই আইনখনত লিখা আছে যে ডিসি সন্তুষ্ট হলে হয় এটোটো নিয়ম হ'ব নোৱাৰে এটোটো নিয়ম হ'ব নোৱাৰে না এটোটো কেনেকৈ নিয়ম হ'ব মাননীয় অধ্যক্ষ মহোদয় এক মিনিট এই আচ্ছা আপোনালোক বহিল আচ্ছা এই আইনখন মই কৰিছিলো নেকি এইখন আইন জৱাহৰলাল নেহৰুৱে কৰা আইন স্যার যিখন সেইখনো থাকিব স্যার লিখা আছে স্যার সেইখনৰ লগত এটা মই পঢ়ি সুপ্রিম কোর্টের প্যারাগ্রাফ আপনি লৈ যাও বাজু ভাই এক মিনিট অনারেবল সুপ্রিমস রিপ্লাই প্লিজ সিট ডাউন আচ্ছা সুপ্রিম কোর্ট জাজমেন্ট দ্যাট রেফারেন্স দ্য ইমিগ্রেন্টস এক্সপালশন ফ্রম Assam Act 1950 this appears in the majority opinion authored by Justice Surya Kant পঢ়ি দিছো মই the provision of the immigrants expulsion from Assam Act 1950 shall also be read into section 6A and shall be effectively employed for the purpose of identification of illegal immigrants. Identification. Question is identification. Question is identification. Identification is established. আপোনালোকে মোৰ লগত যেনেকে ডিবেট কৰিছে মইতো জাজ নহয় আপোনালোকে মোক কি কৰে মইতো সুপ্রিম কোর্ট অর্ডার এটা পঢ়ি আছো ভুল মোৰ যদি ভুল হৈছে সুপ্রিম কোর্টত আপোনালোক যাব আপোনালোকক শুদ্ধ কৰি দিব ইয়াতে মোৰ লগত জাস্ট ইন্টারপ্রিটেশন স্যার আমাক কেন্দ্ৰীয় গৃহমন্ত্ৰী এসা ট্রাইব্যুনেলখিনি বহাই দিম বুলি কৈছে এই জাজমেন্টটো কথাটো হ'ল যে ইট ইজ নট এডিকুৱেট মাননীয় তাৰ মানে বহাব লাগে স্যাৰ দ্য ষ্টেট অফ দ্য আসাম গভৰ্নমেন্ট আপোনালোকতো মই অসম চৰকাৰৰ এই উত্তৰটো দিব পাৰো ভুল হলে মোৰ কোৰ্টত যাব দ্য ষ্টেণ্ড অফ দ্য আসাম গভৰ্নমেন্ট ইজ ভেৰি ক্লিয়াৰ উই আৰ গোয়িং টু এফেক্টিভলি আপুনি কি খাই আছে মোক খালি মোৰ আপোনালোকে অসম গভৰ্নমেন্টৰ স্থিতিটোক বিৰোধিতা কৰা আপোনালোকৰ অধিকাৰ আছে বিৰোধিতা কৰক ৰেকৰ্ডত ৰাখি দিয়ক কিন্তু মোৰ স্থিতিটো হ'ল যে এতিয়াৰ পৰা অসমত বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত আমি দুটা ৰাস্তা লম এটা ট্ৰিব্যুনেল আৰু এটা ইলিগেল এক্সপালশন এক্ট 1950 পুছবেক শব্দটো নাই ৰিমুভ শব্দটো আছে যে হি ক্যান বি ৰিমুভ ফ্ৰম আসাম এণ্ড ইণ্ডিয়া গতিকে এইখন পঢ়িলক আপোনালোকৰ উকিলসকলৰ লগত আলোচনা কৰক আমিনুল ভাই মই আৰু এটা বেলেগ লাইনত আমাৰ এক মিনিট আপোনালোকে ক'ব ইমান মাত্ৰ থাকো যাব 21 ক'ত যাব আৰু কোনো আপত্তি নাই আপুনি আপোনাৰ বক্তব্যত গোটেই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো নাগৰিকত্বৰ আইনখনকে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া প্লিজ অসম চুক্তিৰ ভিত্তিবৰ্ষৰ কথাটো আপুনি উল্লেখ কৰক কৰি আছো অসম চুক্তিৰ ভিত্তিবৰ্ষ নিদিয়ে আকৌ মাজত কেনেকৈ এটা ডাঙৰ কথা এটা ক'ব খুজিছো ৰফিকুল চাহাবৰ কথা
ৰফিকুল ইছলাম সাহেবে ইমান দেৰি আগতে এটা বৰ আপুনি ডাঙৰ পইণ্ট ক'লে আপুনি কৈ গম পাইছে নে নাই যে আপুনি ক'লে বুলি কথাটো আপুনি এটা ডাঙৰ কথা ক'লে নাগৰিকত্ব সন্মান মূল্যৱান সম্পদ ক'লেনে আমিতো নিজৰ থাকা নাগৰিকত্ব এৰি দিছো কংগ্ৰেছ দলে এটা ফেমিলি 4টা 3টা নিজৰ নাগৰিকত্ব এৰি দিছে নালাগে বুলি গতিকে কংগ্ৰেছৰ কাৰণে নাগৰিকত্ব মূল্যৱান সম্পদ হ'বই নোৱাৰে কংগ্ৰেছৰ কাৰণে বাংলাদেশ পাকিস্তান বিদেশী নাগৰিকৰ কথা কৈছে নাগৰিকত্বটো কথা হ'ব নোৱাৰে ছাৰ কেনেকুৱা কথা কৈ আছে ছাৰ তেখেতৰ আৰু ব্যক্তিগত কথা ইয়াত নকওঁ ছাৰ কিন্তু এনেকুৱা কথা কোৱা উচিত নহয় সদনৰ মৰ্যাদা ৰাখি যিজন মানুহে নিজে ইয়াত ছাৰ ডিফেণ্ড দিব নোৱাৰে এইটো আপুনি জানে ছাৰ এনেকুৱা কথাখিনি ক'বলৈ নিদিব মাননীয় অধ্যক্ষ মহোদয় জাকিৰ হুছেইন সিকদাৰ বাবা অখিল গগৈৰ বেমাৰটো কিয় লৈছে একে ৰচিদ সাহেব কিবা নতুন ঘটনা হৈ গ'ল নেকি আজি ইমান জপিয়াই আছে বক আপোনালোকৰ কথাটো জাকিৰ হুছেইন সিকদাৰে সুধিছে অসম ভিত্তিবৰ্ষ কি হ'ব 1971 তাত আমি কম্প্ৰমাইজ নকৰোঁ যিটো কৈছে অসম চুক্তি খালি এই কথাটো যদি মোৰ ভুল হৈছে আপোনালোকৰ উকিলৰ লগত কথা পাতি কালি মোক লিগেল অপিনিয়ন দি দিব মোৰ মনটো অপেন আছে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট যাক আপোনালোকে আদৰণি জনাইছে বিৰোধিতা কৰা নাই আপোনালোকে আদৰণি জনোৱা জাজমেণ্টটোত লিখা আছে যে অসম চৰকাৰে এতিয়াৰে পৰা চেল উইল নহয় মে নহয় ইলিগেল এক্সপালছন এক্ট 1950 বিদেশীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব ভাল উকিল আছে কালি আপোনালোকে কথা পাতি মোক অপিনিয়নটো আনি দিয়ক যে মোৰ ইণ্টাৰপ্ৰিটেশ্যনটো ভুল হৈছে মই মানি ল'ম কোনো কথা নাই খালি মই ইমানে অনুৰোধ কৰিম কাৰণ আজিতো ডিবেট চলি থাকিব আজি ৰাতি কোনোবা এজন ভাল উকিলৰ তাত যাওক কথা বতৰা পাতক পাতি ৰিটেন অপিনিয়ন এটা মোক আনি দিয়ক যে সুপ্ৰিম কোৰ্টে কোৱা কথাটো মই কোৱাটো ভুল মানুহ মাত্ৰেই ভুল হয় কিন্তু যেতিয়ালৈকে মই শুদ্ধ বুলি ভাবি থাকিম পুছবেক চলি থাকিম আৰু যিদিনা পুছবেক ইজ এগেইনষ্ট ইণ্টাৰনেশ্যনেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ man cannot be stateless in the head of the state cannot go against the international origin should be ascertained ekdom and the country should accept chairman sir please second rastat loise muk yat horuai dio দুটা এটা হল হয় জাজমেন্টটো ভুল বুলি প্ৰমাণ কৰি দিয়ক নহলে মোক মুখ্যমন্ত্ৰী আসনৰ পৰা ডেমক্ৰেটিক্যালি গুচাই দিয়ক আদাৰৱাইজ ইলিগেল এক্সপালছন এক্ট 1950 অসমত পুছবেক উইল কন্টিনিউ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম যিখিনি ক'লে মাত্ৰ এটা কথা তেখেতে 3 নম্বৰলৈকে আছিল ছাৰ তেখেতে ডিটো কোট কৰিলে মই কৰোঁ ই The statutory machinery and tribunals are tasked with the identification and detection of illegal immigrants or foreigners in Assam are inadequate and not proportionate to the requirement of giving time-bound effect to the legislative object of Section 6A. এটো হল স্যার এটা কথা সেই গতিকে স্যার কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰিছিল এনআৰসি হোৱাৰ লগে লগে 2খন ট্ৰাইব্যুনেল দিব সেই গতিকে স্যার ট্ৰাইব্যুনেলখিনি আমাৰ ল'ব লাগে মুখ্যমন্ত্ৰী মহোদয় সেই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ লগত যোগাযোগ কৰিব লাগে যাতে চুক্তি অনুসৰি অসমৰ পৰা বিদেশী বাহিৰ হ'ব পাৰে though the constitution uses the phrase procedure established by law not due process of law like in the US constitution সেইকাৰণে স্যার যেটো কেছ আছিলে মেনকা গান্ধীৰ কেছ এটা আছিলে সেই গতিকে ডিউ প্ৰচেছ বা